আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। তীৰ্থভ্ৰমণ শেষ কৰি শংকৰদেৱ বৰদোৱালৈ ঘূৰি অহাৰ বাতৰিটো ওচৰ পাজৰৰ সকলোৰে মাজতে বনজুই বিয়পাদি বিয়পি পৰিল। তেওঁক এবাৰ দেখা পাবৰ কাৰণে ওচৰৰ দূৰণিৰ মানুহ হিলদোল ভাঙি আহিল। বাৰভূঞাৰ ঘৰ চোতাল মানুহেৰে গীজ খালে। গোটেই ভাৰতৰ সহস্ৰ তীৰ্থ ভ্ৰমণ কৰি ঘূৰি আহিছে কুসুম্বৰ ভূঞাৰ পুত্ৰ ডেকাগিৰি শংকৰদেৱ। সন্ন্যাসী হৈ অহা নাই, আহিছে সুপুৰুষ হৈ। মাতে কথাই খোজে কাটলে, এক দেখিলেই মূৰ দোৱাই ভৰি চুই সেৱা কৰিবৰ মন যোৱা গৌৰকান্তি কোনোবা ধৰ্মশাস্ত্ৰৰ দেৱতা যেন হৈ। বৰদোৱাত উখল মাখল। যোৱা 12 বছৰে বাৰভূঞাৰ আগৰ ৰজনজনা পৰিয়ালৰ এতিয়া শোচনীয় অৱস্থা। আগৰ দৰে গোহালিত শজনী ক্ষীৰতী গাই নাই। তীৰ্থলৈ বুলি ঘৰ এৰি যোৱাৰ আগতে সেইবোৰ শংকৰে বিলাই দি থৈ গৈছিল। সকলোৱে সেইবোৰ মোৰ বুলি নিজাকৈ ল'লে। আজি বাৰভূঞাৰ ঘৰত গাখীৰ একতীয়া দৈ টেকেলি এটা দিবলৈও টান পায়। ভূঞাৰ মাটিৰ ওপৰত থাকি হাবি বননি গছ গছনি কাটি পুৰি খাস্তাং কৰিলে। দক্ষিণৰ কপিলিপৰীয়া কছাৰীহঁতে ম'হ গৰু মেলি দি পথাৰৰ শইচ নষ্ট কৰে। বাধা দিবলৈ ভেটিবলৈ কোনো প্ৰজাৰ শক্তি সাহস নাই। ভূঞাৰ ঘৰত আগৰ নিচিনা চোতালে ভঁৰালে উভৈ নদী হৈ থকা শালি লাহি জহা বৰা ধানৰ দম নাই। আগে এনেকুৱা আঘোণ পুহমহীয়া পথাৰৰ খেতিৰ ধান চপোৱাৰ সময়ত বাৰভূঞাৰ ঘৰ চোতাল ভঁৰাল বাটচৰা নানা তৰহৰ ভাগে ভাগে থোৱা পকা ধানৰ ডাঙৰিৰে ঠাহ খাই থাকে। হাতীশালি মইনাশালি বগাশালি ক'লাশালি ধানৰ ডাঙৰি, ক'লা জহা বগা জহা কণ জহা গোন্ধে মলমলাই থকা নানাবিধৰ জহা ধান, ৰঙা বৰা ক'লা বৰা জেঙনি বৰা আৰু কতবিধৰ বৰা ধান, সেইবোৰো যেন নোহোৱা হ'ল। সেই মালভোগ জাহিঙা দলকচু প্ৰসাদভোগ নেকেৰা বাটকপাহী চকোৱা সোৱাগমণি আৰু কত ৰং বিৰঙৰ দেখি মন জুৰোৱা চালে চকুৰোৱা ধান, গৰু গাই ধান চাউল গছ বিৰিখ, এইবোৰেই সম্পত্তি। এইবোৰ নোহোৱা হ'লে বাৰভূঞাৰ পৰিয়ালৰ মান মৰ্যাদা লঘু হয়। আগে যিবোৰ গা ৰখীয়া ঘৰ ৰখীয়া খাটপাম ৰখীয়া আৰু বাৰভূঞাৰ ৰাজ্যৰ ৰখীয়া সৈন্য সামন্ত আছিল, সেইবোৰো নোহোৱা হৈছে। নহ'লে কছাৰীয়ে ইমান উপদ্ৰৱ কৰিব নোৱাৰিলেহেঁতেন, ভুটিয়াই আমনি কৰিব নোৱাৰিলেহেঁতেন, আৰু উজনিৰ আহোমৰ ৰজাঘৰলৈও সিমান ভয় চিন্তা কৰিবলগীয়া নহ'লহেঁতেন। এনেদৰে ধনে জনে শ্ৰীহীন আৰু নিশকটীয়া হৈ পৰা আগৰ নদন বদন বাৰভূঞাৰ ৰাজ্য জানো আগৰ অৱস্থালৈ ঘূৰাই নিব পৰা যাব? এসময়ত ভূঞা ৰজাসকলে স্বতন্ত্ৰীয়াকৈ সৰু হওক ডাঙৰ হওক নিজ নিজ ৰাজ্য শাসন কৰিছিল। প্ৰয়োজন হ'লে সকলো ভূঞা ৰজা একেলগ হৈ ৰজা ভঙা পতাটো শক্তিশালী ভূমিকা পালন কৰিছিল। মাটিগিৰি ভূঞাহঁতৰ একতাৰ কাহিনী কিম্বদন্তীত পৰিণত হৈছিল। এবাৰ আহোম ৰজাই কোনোবা এক ভূঞাক পাছিলে বজাৰৰ পৰা এটা বেজী আনিবৰ কাৰণে। কিন্তু ভূঞাহঁতে কোনো কাম গাইগুটীয়াকৈ অকলে নকৰে, সকলোৱে লগ লাগি একমুঠ হৈ কৰে। বেজীটো আনিবলৈ 12 ঘৰ ভূঞাৰ 12টা গ'ল। ভীমকলৰ গছ এডাল কাটি তাতে বেজীটো সি 12টা ভূঞাই এটা বেজী ভাৰ বৈ আনি ৰজাৰ আগত থলেহি। এয়া আছিল সাধুকথাৰ ভূঞাহঁতৰ একতাৰ কাহিনী। এতিয়া বাৰভূঞাৰ 12 ঘৰ ভাই ভাই ঠাই ঠাই, অ'ত এঘৰ ত'ত এঘৰ। আগৰ প্ৰভাৱ প্ৰতিপত্তিও বহুত কমিল। আনকি শিৰোমণি ভূঞা চণ্ডীবৰ কুসুম্বৰৰো আগৰ অৱস্থা নাই।
হয়তো শংকৰদেৱে দায়িত্ব লৈ সা সম্পত্তি চলাই বলাই খাবলৈ মান্তি হ'লে আগৰ বাৰভূঞাৰ ঘৰৰ খ্যাতি সমৃদ্ধি পুনঃ প্ৰতিষ্ঠিত হ'ব। কিন্তু অকলশৰীয়া আৰু ধৰ্মচিন্তাত সদায় মগ্ন হৈ থকা পত্নীহাৰা শংকৰে জানো সংসাৰৰ বোজা মূৰ পাতি ল'বলৈ সংসাৰৰ আউলীয়া মেৰপাকত সোমাবলৈ মান্তি হ'ব? তেওঁ ঘূৰি আহিছে যদিও যেন অন্য এখন জগতৰ পৰাহে আহিছে আৰু যেন অন্য এখন নেদেখা জগতৰহে চিন্তা কৰি থাকে। শংকৰদেৱৰ আত্মীয় স্বজনে শুভাকাংক্ষীসকলে অনুৰোধ জনালে যেন ঘৰ আৰু সা সম্পত্তিৰ দায়িত্ব তেওঁ নিজৰ হাতলৈ লয়। বিষয়ৰ দুমোজাত সোমাই লৈ সাংসাৰিকতা আৰু উচ্চতৰ ধৰ্মজীৱনৰ মাজত টনা আজোৰাৰ মাজলৈ সোমোৱাৰ প্ৰবৃত্তি তেওঁ নোহোৱা হৈছিল। ঘৰ সংসাৰ সা সম্পত্তি মোৰ নিজৰ কাৰণে, এইবোৰ অস্থায়ী আৰু অনিত্য। মই সেই পৰম বস্তুৰ সম্ভেদ পাইছোঁ যি অক্ষয় অব্যয় নিত্য আৰু সত্য। সেই বস্তু মোৰ নিজলৈকে আছুতীয়াকৈ ৰাখিবৰ কাৰণে নহয়, সৰ্বজনৰ মাজত বিলাই দিবৰ কাৰণেহে। এই যে মোৰ চৌপাশৰ মানুহবোৰ, খেতিয়ক, হোজোৱা, বনোৱা, কাটনি, তাঁতী, বাঢ়ৈ, খনিকৰ, কমাৰ, কুমাৰ, চমাৰ, মাছমৰীয়া, খৰিকটীয়া, নানা বৃত্তি অৱলম্বন কৰি জীৱন নিৰ্বাহ কৰা মানুহবোৰ, আৰু আমাৰ এই তিৰোতাবোৰ যি ধৰ্মকৰ্মৰ একো ভাগ নাপায়, যি কেৱল ইতৰ প্ৰাণীয়ে খটা দি খাটে, কেৱল দেহাৰ খাটনি জানে আৰু সন্তানৰ মাতৃ হ'ব জানে। এই সকলোৰে মুক্তিৰ কাৰণে, উদ্ধাৰৰ কাৰণে, সকলোকে মানুহৰ স্থান আৰু মানুহৰ মৰ্যাদা দিবৰ কাৰণে, এই সকলোকে এক অজৰ অমৰ অমূল্য সম্পদৰ সমভাগী কৰিবৰ কাৰণে মই কিবা এটা নকৰি জহি খহি যাবলৈ ধৰা বাৰভূঞাৰ সম্পত্তি ৰখীয়া হৈ থকাতে মই আৰ্জন কৰা বিদ্যা জ্ঞান অভিজ্ঞতাখিনি খটুৱাটো অকৰ্তব্য নহ'বনে? যি সম্পদ সম্পত্তি ৰক্ষা কৰিবৰ কাৰণে মই দিনে ৰাতিয়ে সজাগ সচেতন থাকিব লাগে, অন্যৰ লগত যুঁজিব লাগে, আৰু যি ঐশ্বৰ্য সম্পদে মোক আন সাধাৰণ মানুহৰ পৰা আঁতৰাই ৰাখে, তাৰ কাৰণেই মই মোৰ সকলো শ্ৰম চিন্তা কামত লগোৱাটোৰ বিনিময়ত মই কি পাম? বাৰভূঞা পৰিয়ালৰ ভিতৰৰ এজন শিৰোমণি ভূঞা হৈ থাকিম, এয়া মোহ, এয়া বিষয় বাসনাৰ প্ৰতি আসক্তি। এখন দেশৰ গৰাকী হোৱাতকৈ, এখন ৰাজ্যৰ নৃপতি হোৱাতকৈ মানুহৰ অন্তৰৰ মাজত, হৃদয়ৰ মাজত ঠাই পোৱাটো, পৰম নিয়তা পৰমেশ্বৰৰ প্ৰেম কৰোণাৰ জগতত ঠাই পোৱাটো জানো অধিক মূল্যৱান কথা নহয়? সূৰ্যই নিজৰ ৰশ্মি ঢালি আন্ধাৰ পৃথিৱীক পোহৰ কৰে, নিজৰ উত্তাপ দি জীৱ জন্তু গছ গছনিক উত্তাপ আৰু প্ৰাণ ৰস দিয়ে। সূৰ্যই জানো কাৰোবাৰ পৰা কেতিয়াবা কিবা বিচাৰিছে? মেঘে বৰষে, আকাশৰ পৰা মাটিলৈ নামি আহে, শুকান পৃথিৱীখন তিয়াই ৰসাল কৰে, জীপাল কৰে, জীৱৰ তৃষ্ণা নিবাৰণ কৰে। বিনিময়ত কিবা বিচাৰে জানো? গোটেই শীতকালটো অকণ অকণকৈ এইখন মাটিৰ পৃথিৱীৰ পৰাই ভাপ হৈ উৰা মৰা পানী ডাৱৰ কৰি, মেঘ কৰি, বুকুৰ মাজত সুমুৱাই লৈ ওৰ পৰা তলৈ, ভৈয়ামৰ পৰা পৰ্বতলৈ, পৰ্বতৰ পৰা ভৈয়ামলৈ উৰাই লৈ ফুৰাই। আৰু তাৰ পাছত চ'তৰ শেষত বহাগ আহিলে সেই মেঘক বৰষুণ কৰি মাটিলৈ, শুকান পৃথিৱীলৈ নমাই পঠিয়ায়। মাটিয়ে মেঘৰ ফালে চাই থাকে, মেঘে মাটিৰ ফালে চাই থাকে। শেষত বুকুত সাঁচি থোৱা শেষটোপা জলবিন্দু তৃষিত মাটিৰ বুকুত ঢালি দিয়ে। আকাশৰ সকলো আশীৰ্বাদ, সকলো কৰোণা মাটিয়ে পায়, কীট পতংগই পায়। আকাশৰ মেঘে জানো কেতিয়াবা কাৰোবাৰ পৰা, মাটিৰ পৰা, বালিৰ পৰা, নৈৰ পৰা, পৰ্বতৰ পৰা কিবা ঘূৰাই পাবলৈ বিচাৰে? আকাশৰ মেঘে নিজক নিঃশেষ কৰি বিলাই দি আনৰ জীৱন ৰক্ষা কৰে, নিজলৈ একো নাৰাখে, নিজলৈ একো নাথাকে। মই মানুহ হৈ, ভগৱানৰ শ্ৰেষ্ঠতম সৃষ্টি হৈ, জ্ঞান বুদ্ধিৰ অনুভৱ উপলব্ধিৰ অধিকাৰী হৈ নিস্বাৰ্থভাৱে সামান্য কিবা এটা কৰিব নোৱাৰোঁনে? নিৰ্মোহ হৈ, নিস্বাৰ্থ হৈ, নিষ্কাম হৈ, কোনো ফল প্ৰতিদান আশা নকৰি, কোনো লাভৰ বাঞ্ছা নকৰি মই যি পৰম সম্পদৰ সন্ধান পাইছোঁ তাক নোপোৱাসকলৰ মাজত নীৰৱে বিলাই দিব নোৱাৰিমনে? যি হাজাৰ শ্ৰমেৰেও সামান্য পাৰ্থিৱ সম্পদ অকণ আহৰণ কৰিব নোৱাৰে, আহৰণ কৰাকণ সঞ্চয় কৰিব নোৱাৰে, ৰক্ষা কৰিব নোৱাৰে, তাক অন্তহীন অপাৰ্থিৱ অমূল্য সম্পদ লাভৰ পথৰ সন্ধান দিয়াৰ দায়িত্ব মই ল'ব নোৱাৰোঁনে? মই বা পালোঁ কিমান? মই বা পাইছোঁ কিমান? কিন্তু মই যি ভক্তিৰ, সমৰ্পণৰ, আত্মবিসৰ্জনৰ শান্তি ঐশ্বৰ্য লাভ কৰিবৰ কাৰণে অকলশৰীয়া সাধনা কৰিছোঁ, তাত মোৰ লগত আমাৰ এই অজ্ঞ, নিৰক্ষৰ, জ্ঞান বুদ্ধিহীন মানুহবোৰক মোৰ লগৰীয়া কৰি ল'ব নোৱাৰোঁনে? এই পথত মোৰো আৰু বহুদূৰ আগুৱাই যাবলগীয়া আছে।
হাজাৰ হাজাৰ যুগৰ ঋষি মুনি সাধক তপস্বীসকলৰ জ্ঞান উপলব্ধিৰ সমন্বয়ৰ মাজেদি যি সত্যৰ আৱিষ্কাৰ আৰু উপলব্ধি হৈছে তাৰেই উত্তৰাধিকাৰী আমি। তাকেই যদি সকলোৱে ভগাই লওঁ, সকলোৰে মাজত ভগাই দিওঁ, সেয়াই জানো মানুহৰ সমাজলৈ মোৰ যৎকিঞ্চিত বৰঙণি নহ'ব? স্বাৰ্থ, মোহ, কাম, ক্ৰোধৰ বশৱৰ্তী হৈ হাতত পোৱা দুৰ্মূল্য দুৰ্লভ মানৱ জীৱনটোৰ অপচয় কৰিম কিয়? আপোনালোকে বাৰভূঞাৰ পৰিয়ালৰ খাত পাম সা সম্পত্তি চোৱা চিতা কৰক, বন গঞাই চকু দিয়ক। মই এই বিষয় ৰক্ষণাবেক্ষণৰ দায়িত্ব ল'বলৈ নিবিচাৰোঁ। সৰিয়হতলীত পিতাৰ মাটি আছে, তাতে কীৰ্তনঘৰ সজাই দিয়ক। তাতে মই সংগী ভকতসকলক লৈ হৰিনাম লৈ থকাৰ দিহা কৰিম। সংসাৰৰ পৰা পলাবলৈ বিচৰা নাই, কিন্তু বিষয় বাসনা সাংসাৰিকতাৰ মাজত আবদ্ধ হৈ থাকিবলৈ মই ইচ্ছা কৰা নাই। মোক মুক্তি লাগে, অন্যকো মই মুক্তিপথৰ সন্ধান দিবলৈ বিচাৰিছোঁ। সৰিয়হতলীত নতুন কীৰ্তনঘৰ হ'ল, নামঘৰ হ'ল। শংকৰদেৱ থাকিবলৈ ল'লে হৰিনামৰ পবিত্ৰ ৰসজগতৰ নতুন উন্মাদনাৰ মাজত। গাঁৱৰ আশপাশৰ কৃষক হৈ থাকক, কিন্তু তাৰ লগে লগে অন্তৰ্জগতৰ কৰ্ষণ কৰিবলৈ শিকক, মাটিৰ বুকুতে থাকি আকাশমুখী হ'বলৈ শিকক, মানৱ জীৱনৰ বৃহত্তৰ পৰিচয় চিনি পাবলৈ শিকক। এই বৃহত্তৰ পৰিচয় উপলব্ধি নহ'লে ইহঁতৰ জীৱনটো, মোৰ জীৱনটো অন্য ইতৰ প্ৰাণীৰ জীৱনৰ দৰে জন্ম আৰু মৃত্যুৰ সীমাৰ মাজতে সোমাই থাকিব। তাৰ ঊৰ্ধলৈ, তাৰ বাহিৰলৈ এই জীৱনটোক লৈ যাবলৈ সিহঁতে বাট বিচাৰি নেপাব। ভক্তৰ ওচৰত ভগৱান বশ হয়। ঈশ্বৰৰ, ভগৱানৰ নিজা কোনো জাত ধৰ্ম নাই। ভগৱান হিন্দুও নহয়, মুছলমানো নহয়, বৌদ্ধও নহয়। তেওঁ এই সকলোবোৰৰ ঊৰ্ধৰ এক অসীম অনন্ত নিৰাকাৰ নিৰ্বিকাৰ চিৰজাগ্ৰত চিৰচৈতন্যময় অবাং মনোগোচৰ এক অব্যক্ত সত্তা। জ্ঞান বুদ্ধি যুক্তি কৰ্মই তেওঁৰ স্বৰূপ বিচাৰি নাপায়, পায় কেৱল একান্ত অচলা নিৰ্মোহ ভক্তিয়ে। আত্মসমৰ্পণতকৈ আৰু কি ডাঙৰ নৈবেদ্য হ'ব পাৰে? আমাৰ এই খেতিয়ক, বনোৱা সজোৱা নানা বৃত্তি পালন কৰি দিন কটোৱা মানুহবোৰৰ নিজৰ দেহ মন আত্মা সমৰ্পণ কৰাৰ বাহিৰে আৰু কি আছে ভগৱানক দিবলৈ? ভক্তৰ পৰা আৰু কিয়েই বা বিচাৰে সৰ্বজগতৰ মহিয়ান স্ৰষ্টা ভগৱানে? দুখীয়াতকৈ দুখীয়াজনৰো, দৰিদ্ৰজনৰো, এসাঁজ খালে দুসাঁজ খাবলৈ নথকাজনৰো ভগৱানক দিব পৰা সৰু হ'লেও সামান্য হ'লেও এখন হৃদয় আছে। সেই হৃদয়ৰ কোনো ৰূপ নাই, ৰং নাই, জাতি নাই, ধৰ্ম নাই। সি আকাশৰ দৰেই বৰ্ণহীন আৰু ব্যাপ্ত। সেই হৃদয়ক কোনোবাই যদি ভক্তিৰে, প্ৰেমেৰে, গৰ্ব অহংকাৰহীন সমৰ্পণৰ বোলেৰে বোলাব পাৰে, ত্যাগৰ ৰহনেৰে উজ্বলাই তুলিব পাৰে, সিয়েই চিনাই দিব সত্যৰ পথ, ভগৱানৰ কৰুণা লাভৰ পথ। সিয়েই চিনাই দিব আত্মাক চিনি পোৱাৰ, বুজি পোৱাৰ সহজ পোন পথ। আৰু ইজন মানুহে যেতিয়া সিজন মানুহৰ, ইটো জীৱই যেতিয়া সিটো জীৱৰ সেই সহজ আৰু সৰ্বব্যাপ্ত আত্মাৰ চিনাকি বিচাৰি পাব, তেতিয়াই নোহোৱা হ'ব সকলো বিভেদ, বিৰোধ, ভুল আৰু ভ্ৰান্তি। তেতিয়াই সকলো ভক্ত, সকলো ভকত হ'ব বান্ধৱ, হ'ব আতৈ, হ'ব হৰিভকত। প্ৰতিজন মানুহৰ হৃদয়ৰ মাজত একেই পবিত্ৰ আত্মাৰ অস্তিত্বৰ ওপৰত যেতিয়া সকলোৰে বিশ্বাস জন্মিব, তেতিয়াই সকলোৱে সকলোকে শ্ৰদ্ধা কৰিব, সকলোৱে সকলোকে সন্মান কৰিব, প্ৰতিটো জীৱক একেজন মহান স্ৰষ্টাৰী সৃষ্টি বুলি আদৰ কৰিব, শ্ৰদ্ধা কৰিব। তাৰ মাজেদিয়েই হ'ব এক বিষ্ণুময় গভীৰ উপলব্ধি। সকলোৱে সকলো প্ৰাণীকে প্ৰণাম জনাব। সৰিয়হতলীৰ নতুন নামঘৰৰ ধূলিয়ৰী মজিয়াত এখন নতুন সমাজে ৰূপ লৈ উঠিল। ধীৰে ধীৰে অনাড়ম্বৰভাৱে, কোনো যাগ যজ্ঞ পূজা কৰ্ম বলি উৎসৰ্গৰ ৰাজসিক বিলাসিতা নোহোৱাকৈ। তাত আহি সমবেত হ'লহি সমাজৰ সকলো স্তৰৰ, সকলো শ্ৰেণীৰ, সকলো বৰ্ণ ধৰ্মৰ মানুহ। উচ্চ নাই, নিচ নাই, স্পৃশ্য নাই, অস্পৃশ্য নাই, পণ্ডিত নাই, নিৰক্ষৰ হোজা নাই। তাত গোট খাবলৈ ধৰিলে ভকতসকল, যি পৰিচয় পাবৰ কাৰণে কোনো বিশেষ দেশত, বিশেষ সমাজত, বিশেষ ধৰ্মবিশ্বাস বা সংস্কাৰৰ মাজত জন্মিব নালাগে।
য'ত মানুহৰ পৰিচয়ে পৰিচয়, ভকতৰ পৰিচয়ে পৰিচয়, সৰ্বশ্ৰেষ্ঠ পৰিচয়। এই নতুন পৰিচয়ৰ মৰ্যাদাৰ সন্ধানত সৰিয়হতলীত নতুন নতুন অতিথিৰ ভৰিৰ খোজ পৰিবলৈ ধৰিলে। সকলোৱে নিজ নিজ কৰ্তব্য সমাপন কৰি, নিজ নিজ দায়িত্ব পালন কৰি, নিজ নিজ ঘৰৰ পৰা অলপ সময়ৰ কাৰণে হ'লেও আঁতৰি আহি শংকৰদেৱৰ হৰিকীৰ্তনৰ সুৰেৰে উতলা সমাজখনৰ মাজত অকণ ঠাই বিচাৰি লোৱাক জীৱনৰ এক পৰম সৌভাগ্য জ্ঞান কৰিবলৈ ধৰিলে। হৰিৰ নাম লোৱা, নামেই প্ৰাৰ্থনা, নামেই পূজা, নামেই যাগযজ্ঞ, নামেই আৰতি, নামেই সামগীত, নামেই মন্ত্ৰ। নামৰ মাজেদিয়েই নামৰ অতীত পৰম সত্তাক নিজৰ আপোন কৰি লোৱা। এই নামৰ ৰসৰ মাজতে আছে বৈকুণ্ঠৰ প্ৰকাশ। নামৰ মাজেদিয়েই লাভ কৰিবা সিদ্ধি। যি ভাষাৰ অৰ্থ তুমি নিজেই বুজি নোপোৱা, যি ভাষাৰ অৰ্থ তোমাৰ পূজাৰীয়েও বুজি নাপায়, সেই ভাষাৰে পূজা প্ৰাৰ্থনা কৰি তুমি কি দিছা, তুমি কি বিচাৰিছা? তুমি নিজেই নুবুজাকৈ প্ৰাৰ্থনা কৰাৰ কি সাৰ্থকতা আছে? ভগৱানৰ পৰা ভক্তৰ লুকুৱাবলগীয়া একো নাই। ভগৱান সৰ্বদ্ৰষ্টা, সৰ্বজ্ঞ। তেওঁৰ ওচৰত কোনো কথাই অব্যক্ত নাই, গোপনীয় নাই। মুখৰ ভাষাৰে ফুটাই কোৱা বা নোকোৱা অন্তৰ্যামী ভগৱান। তুমি নিজেও বুজিব নোৱাৰা গোপনতম আশা, ইচ্ছা, অভিলাষৰ কথাও ভগৱানে বুজে। সেয়ে ভক্তৰো ভগৱানৰ পৰা লুকুৱাবলগীয়া একো নাই। বুজি নোপোৱা ভাষাৰে, ফুটাই ক'ব নজনা মাত কথাৰে ভগৱানৰ ওচৰত নিবেদন কৰাতকৈ সেই ভাষাৰে, সেই কথাৰে ভগৱানক তোমাৰ মনৰ সকলো কথা কোৱা। যি মাত, যি ভাষা তুমি নিজেই বুজি পোৱা, আনেও বুজি পায়। ভক্তৰ ভাষাই কথা নকয়, মুখে কথা নকয়, কয় অন্তৰে, কয় হৃদয়ে। ভক্তিয়েহে ভক্তিৰ ভাষা বুজি পায়। দেৱভাষা সংস্কৃতত থকা প্ৰাৰ্থনা, শাস্ত্ৰৰ জটিল বুজিব নোৱাৰা ভাষাত থকা প্ৰাচীন ঋষিমুনিৰ মুখৰ কথাবোৰ মই সাধাৰণ মানুহৰ ভাষাৰে তোমালোকৰ মুখৰ মাতেৰে তোমালোকক শিকাই দিম। শাস্ত্ৰৰ দূৰণীয়া অচিনাকি দেৱতাক মই তোমালোকৰ চিনাকি দেৱতা কৰি দিম। ভয়ত নভজি তোমালোকে ভক্তিত ভজিবা, স্বাৰ্থত নভজি প্ৰেমত ভজিবা। ভক্তি আৰু অহংকাৰ একেলগে থাকিব নোৱাৰে। অহংকাৰত বিভেদৰ জন্ম হয়। ভক্তিয়ে বিভেদ নোহোৱা কৰে। ভক্তিয়ে সাম্য আনে। ভক্তিয়ে সকলোকে আপোন কৰি বুকুৰ কাষলৈ চপাই আনিবলৈ শিকায়। আমাৰ কাৰণে ভক্তিৰ পথেই মুক্তিৰ পথ। সৰিয়হতলীৰ কীৰ্তনঘৰৰ মণিকোটত স্থাপনা কৰা হ'ল অব্যক্ত ঈশ্বৰ হৰিৰ নিৰাকাৰ ধাৰণাৰ পবিত্ৰ ৰূপহীন ৰূপ। 14 প্ৰসংগৰ নাম কীৰ্তনৰ মাজেদি, গীতৰ মাজেদি, সুৰৰ মাজেদি, খোল মৃদংগৰ তাল মঞ্জিৰাৰ ছন্দলয়ৰ মাজেদি আৰু সহজ সৰল মাটিৰ সন্তানহঁতৰ অৰ্থ বুলি বুজি পোৱা মাত কথাৰ ঐকতানৰ মাজেদি সাৰ পাই উঠিল এক সহজ সৰল বিশ্বজনীন মানৱীয় জীৱন দৰ্শন। ভকতসকলে বুজি পালে তেওঁলোকৰ মৰমৰ ভগৱানক তেওঁলোকে কি কৈছে, ভগৱানে বুজি পালে তেওঁৰ অনুগামী ভকতসকলে তেওঁক কি কৈছে। চিনাকি পৃথিৱীৰ ধূলি ধূসৰিত মজিয়ালৈ ভগৱানক নমাই আনিলে ভকতৰ সহজ প্ৰাৰ্থনাই। ভগৱানৰ পূজাত যাৰ ধন বিত্ত ঐশ্বৰ্য সম্পদ একো নাই, আছে কেৱল ভক্তি আৰু প্ৰেম, সিয়েই সবাতোকৈ ধনী। ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 16 খণ্ডটি শুনিলে। শীৰ্ষগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।